পোনপ্ৰথমে পাতিদৰং মহাবিদ্যালয়ক সেৱা আৰু শ্ৰদ্ধা জনাই ভিডিঅ'টো আগবঢ়াইছোঁ। পাতিদৰং মহাবিদ্যালয় শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। এইখন কলেজত বহু বছৰ পঢ়িলোঁ, 5 বছৰ। গতিকে আজি অকণমান সময় উলিয়াই এই কলেজখনলৈ আহিলোঁ। এই কলেজখনত জড়িত হৈ থকা শিক্ষাৰ লগতে কিছুমান প্ৰকাশিত অপ্ৰকাশিত স্মৃতি ৰৈ গৈছে। এই কলেজখনৰ কিছুমান অলপ অংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু এটা কথা কওঁ, ADR এক্সাম চলি আছে। ADR এক্সামত বহুতৰো পাতিদৰং মহাবিদ্যালয়ত চেণ্টাৰ পৰীক্ষা পৰে। কিছুমানে কমেণ্টত সুধি থাকে, দাদা পাতিদৰং কলেজখন ক'ত হয়। গতিকে মই পাতিদৰং কলেজখনৰ এড্ৰেছটো দি দিছোঁ। আপোনালোকে যদি গুৱাহাটীৰ পৰা আহে, জালুকবাৰীত ডাইৰেক্ট গাড়ীত উঠি বাইহাটা চাৰিআলি, তুমি বাইহাটা চাৰিআলিৰ পৰা 10 কিলোমিটাৰ দূৰত মুক্তাপুৰ চকত নামিব লাগিব। তাৰপিছত মুক্তাপুৰ চকৰ পৰা চিধা আপোনালোকে আহিলে বা কলেজৰ দুৱাৰমুখতো গাড়ীৰে নামাই দিয়ে, পাতিদৰং কলেজৰ মুখত নামাই দিয়ে বুলি ক'লে নামাই দিব। পাতিদৰং কলেজ মুক্তাপুৰৰ পৰা অকণমান আহিলে আপোনালোকে পাতিদৰং কলেজখন পাব। পাতিদৰং কলেজখন হ'ল মুক্তাপুৰৰ চকৰ পৰা মোটামুটি 400 মান মিটাৰ এই পাতিদৰং কলেজখন কামৰূপ জিলা হয়। আহক আমি কিছুমান অংশ দেখুৱাই লওঁ পাতিদৰং কলেজৰ। এই পাতিদৰং মহাবিদ্যালয়খন দুটা ছেকশ্যন আছে। এটা আছে হাই ছেকেণ্ডেৰী লেভেল। হাই ছেকেণ্ডেৰী লেভেলটোৰ সিফালে আছে সকলোখিনি, তাত আছে সেইখিনি গোটেই হাই ছেকেণ্ডেৰী লেভেল। তাৰপিছত আছে তোমাৰ এইখিনি হ'ল গ্ৰেজুৱেশ্যন লেভেল। গ্ৰেজুৱেশ্যন লেভেলত এইখিনি আছে আপোনাৰ, ইয়াতে হয় এই দুটা হেৰি আছে, হাই ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন লেভেল। গতিকে আমি পঢ়ি থকা দিনত কিন্তু এইবিলাক যে এই বিল্ডিংবিলাক বনোৱা নাছিলে। এতিয়া এইবিলাক বনাইছে, বহুখিনি উন্নত হ'ল। আমাৰ বেটছবিলাক, গোটেই বেটছবিলাক এই কলেজখনত পঢ়ি কিছুমান শিক্ষক হ'ল, কিছুমান আৰ্মি হ'ল, কিছুমান পুলিচ হ'ল, আৰু আমিও কিবা এটা কৰি আছোঁ সৰুকৈ। গতিকে আহি কিবা এটা মন ভাল লাগে, কাৰণ এই কলেজখনত যেতিয়া পঢ়ি থাকিলোঁ তেতিয়া কিমান স্মৃতি আছিলে। আমি পঢ়ি থকা সময়ত এইবিলাক নাছিল, এইবিলাক অকল এখন ফিল্ড আছিল। কিন্তু এতিয়া এইবিলাক বহুখিনি উন্নত হ'ল, দেখি ভাল লাগে। এতিয়া এইবিলাক আছিল আপোনাৰ ডিগ্ৰী 1st ছেমিষ্টাৰ, 3rd ছেমিষ্টাৰ, 5th ছেমিষ্টাৰ, এইবিলাক ৰুম আছিলে। তাৰপিছত এইটো আমাৰ আছিলে, এইটো অফিচ আছিলে তেতিয়া। এতিয়া কি হৈছে নাজানো, এইটো অফিচ আছিলে। তাৰপিছত আমাৰ এইটো আছিলে আপোনাৰ, এইটো লাইব্ৰেৰী ৰুম আছিলে। লাইব্ৰেৰী ৰুমটো সেইটো আছিলে, এতিয়াও সেইটোৱে আছে নেকি লাইব্ৰেৰী ৰুম। এটা আমি এক্সট্ৰা আমি জিঅ'গ্ৰাফী ক্লাছ কৰিছিলোঁ, পলিটিকেলৰ ক্লাছ কৰিছিলোঁ মেজৰৰ ইয়াত। আৰু ইফালে এইখিনি বৰ্তমান এইখিনিলৈকে গ্ৰেজুৱেশ্যন ডিগ্ৰী, এইখিনিৰ পৰা গোটেই এই ফালটো ডিগ্ৰীৰ হয়। তাৰপিছত আৰু যদি ইফালে আহি থাকোঁ, এইখিনি হ'ল হাই ছেকেণ্ডেৰী লেভেলৰ হয় এইখিনি গোটেইখিনি। হাই ছেকেণ্ডেৰীও মই ইয়াতে কৰিছিলোঁ, ডিগ্ৰীও ইয়াতে কৰিছিলোঁ। গতিকে আজি ৰবিবাৰ অকণমান সময় উলিয়াই নিজৰ কলেজখনলৈ আহিব মন যায়, যিহেতু আজি আহিলোঁ। আহি পেলাই পৰিৱেশটো দেখিলোঁ, দেখি ভালেই লাগিল। ভাল লাগি বোলো অকণমান ভিডিঅ' এটাই কৰি স্মৃতি হিচাপে সাঁচি থওঁ মৰমৰ কলেজখনৰ।
কলেজখনৰ আমাৰ পিছফালটো কলেজখনৰ আগৰ পিছফালটো দেখুৱাই লওঁ এই পিছফালটো এতিয়া নাই চাগে আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া এই পিছফালটোৰো এটা বহুত ডাঙৰ কাহিনী আছে কাহিনীবিলাক নকওঁ যেতিয়া মানে কিছুমান প্ৰায় থাকে আমি গৰম পৰিলে মানে পিছফালে আহি এনেকৈ বহি থাকোঁ পিছফালে আহিলে পুখুৰীটোত আহি কেতিয়াবা বহি থাকোঁ বহি থাকিলে এইফালৰ পৰা হায়াৰ ছেকেণ্ডেৰী আমাৰ ছাৰে দেখা পায় এই খিৰিকীৰ পৰা এই তাতে হায়াৰ ছেকেণ্ডেৰী ইউনিফৰ্মত ল'ৰা ছোৱালীখিনি বহি আছে তাৰ পৰা ওলাই গৈ উঠাই আনি ক্লাছত যিটো মানে শাস্তি দিয়ে এবাৰ গ'লে আৰু ছেকেণ্ড টাইম আৰু যাবৰ কাৰণে চিন্তা কৰিব লাগিব আৰু গৈছিলোঁ এইটো কাহিনী এটা মনত আছে আৰু এইটো এই পিছফালৰ কাহিনীটো গতিকে আজি আহিলোঁ পুৰণা কিছুমান কথা মনত পৰিছে ভাল লাগিছে সেয়াই আৰু কি ক'ম আছিলে আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ অফিচ এতিয়াও এইটো অফিচে হৈ আছে এইটো আমাৰ লাইব্ৰেৰী আছিলে হায়াৰ ছেকেণ্ডেৰী তাৰপিছত এইখিনি হ'ল অফিচ মিদুল এইকেইটাৰ আজিকালি কিবা ক্লাছ কৰে নেকি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আকৌ সেইকেইটাত ছেকেণ্ড ইয়াৰ আচ্ছা আগে মানে এইখিনি নহয় আমাৰ আগে এইটোৰ ওপৰত আমি হেৰি কৰিছিলোঁ এতিয়া কি কৰে এতিয়া আমি চাইক'লজিৰ এক্সট্ৰা ক্লাছ কৰিছিলোঁ আজিকালি কিবা অফিচ বনাইছে চাইক'লজিৰ এক্সট্ৰা ক্লাছ কৰিছিলোঁ ইয়াত